হ্যালো স্টুডেন্টস, যিসকল ছাত্ৰ ছাত্ৰী HSLC বা HS 2026 দিবলৈ গৈ আছে, বহুতে হয়তো প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছে, বহুতে হয়তো কৰা নাই। কিন্তু এই প্ৰিপাৰেচন ষ্টাৰ্ট কৰাৰ আগত আমি কিছুমান বস্তু ঠিক কৰি ল'ব লাগিব। সেই বস্তুবোৰনো কি আৰু সেইবিলাক কিয় জনা দৰকাৰ, সেইখিনি কথা ডিসকাস কৰিম। আৰু সেইখিনি নাজানিলে কিন্তু পিছত তোমালোকৰ প্ৰিপাৰেচনত প্ৰবলেম আহিব পাৰে। তো সেইখিনি কি হয় সেইখিনি কথা ডিসকাস কৰিম। এতিয়া HS 2026 যিসকলে দিবলৈ গৈ আছে তেওঁলোকৰ এটা বস্তু প্ৰবলেম হৈ আছে কি HS ফাৰ্ষ্ট ইয়াৰৰ যেহেতু অফিচিয়েল নোটিফিকেশন ওলোৱা নাই পৰীক্ষা কেনসেল বুলি তেওঁলোকে হেতু মানি ল'ব পৰা নাই যে পৰীক্ষা কেনসেল হ'ব, ডাইৰেক্টলি HS 2026 তেওঁলোকে দিব লাগিব, হেতু কথা তেওঁলোকে মানিব পৰা নাই, মানি ল'ব পৰা নাই কাৰণ নোটিছ আহা নাই। কিন্তু এটা কথা যেহেতু CMA কৈছে সেই কথা খাৰ, গতিকে হেতু কথা আমি জানিব লাগিব যে এজন CMA যেহেতু ৰিকুৱেষ্ট কৰিছে আমাৰ আসাম হায়াৰ সেকেন্ডাৰী লৈ, গতিকে তেওঁলোকে হয়তো এজন CMৰ কথা এনেকৈ পেলাই দিব নোৱাৰে। গতিকে তোমালোকৰ হয়তো 2 দিন পিছতে কেনসেলেশনৰ নোটিছখন আহিব হয়তো, বা এক্সাম হলেও তোমালোকৰ তেনেকুৱা এক্সাম নহয় যে এটো পাস কৰিবই লাগিব, তেনেকুৱা এক্সাম নহয়। গতিকে HS ফাৰ্ষ্ট ইয়াৰ কথা একেবাৰে পাহৰি যোৱা। এতিয়া তোমালোকে কি কৰিব লাগিব, HS সেকেন্ড ইয়াৰ কথা চিন্তা কৰিব লাগিব, যেহেতু আমাৰ হাতত বহুত টাইম কম আছে, গতিকে হেতু কথা আমি চিন্তা কৰিব লাগিব। এতিয়া মই যে কৈছো যে পৰীক্ষা দিয়াৰ আগত আমি কিছুমান বস্তু বা কিছুমান প্ৰবলেম আমি ঠিক কৰি ল'ব লাগিব। প্ৰথম প্ৰবলেমটোৱে হেতুৱে যে আমি কেতিয়াও হেতু চিন্তা কৰিব নালাগে যে পৰীক্ষালৈ বহুত দিন আছে। যদি তোমালোকৰ এবাৰ 1% সেই কথাটো সোমাই গ'ল মূৰত যে পৰীক্ষালৈ এতিয়া বহুত দিন আছে, সেই কথাই তোমাক কেতিয়াও পঢ়িবলৈ নিদিয়ে। সেই 1% গৈ পেলাই 100% হৈ যাব। তোমালোকে কেতিয়াও হেতু নাভাবিবা যে মোৰ পৰীক্ষালৈ বহুত দিন আছে। সদায় হেতু ভাবি থাকিব লাগিব যে পৰীক্ষালৈ বেছি দিন নাই। একচুয়ালি নাই, আমাৰ আৰু কিমান মান আছে, 10 মাহ মান আছে, 10 মান্থ মান আছে। 10 মান্থত আমাৰ কিতাপটো 6খন আছে। হয়, আমাৰ কিতাপ 6খন কমপ্লিট কৰিব লাগিব, ইমান ধেমালি কথা নহয়। আৰু আগৰ পদ্ধতি এতিয়া থাকা নাই। গতিকে আমি কিতাপৰ লাইন বাই লাইন পঢ়িব লাগিব। এনেই পঢ়িলো, কোৱেশ্চন আনসাৰ পঢ়িলো, তাৰপৰা কমন আহিলে সেইবিলাক কৰি থাকিলে আৰু এতিয়া সেইবিলাক যুগ নাই। যুগ হলনি হৈছে, কোৱেশ্চন প্যাটাৰ্ন চেঞ্জ হৈছে, পৰীক্ষা পদ্ধতি চেঞ্জ হৈছে। গতিকে আমি সেইমতে আমাক নিজক ৰেডি কৰিব লাগিব। গতিকে হেতু প্ৰথম আমি নিজকে ঠিক কৰি ল'ব লাগিব যে মই কেতিয়া হেতু কথা নাভাবো যে পৰীক্ষালৈ বহুত দিন আছে। এতিয়া প্ৰিপাৰেচনৰ আগত আৰু এটা কাম কি কৰিব লাগিব, আমি এটা পাৰ্সেন্টেজ সেট কৰিব লাগিব। এটা পাৰ্সেন্টেজ আমি সেট কৰিব লাগিব মাইন্ডত যে এটো পাৰ্সেন্টেজ মই এচিভ কৰিবলৈ গৈ আছো HSLC 2026 বা HS 2026 জুনে যি দিব পৰীক্ষা। সেই পাৰ্সেন্টেজটো মূৰত সোমাব লাগিব যে মই পঢ়িটো আছো। আমি যদি নাও এখন উঠিলো কিন্তু ক'ত গৈ আছো আমি নাজানো, কি কৰিম? মাজতে আমি নদীতে ইফাল ইফাল কৰি থাকিম। ঠিক তেনেকৈ আমি পঢ়ি আছো হয়, কিন্তু আমি কিমান পাৰ্সেন্টেজৰ কাৰণে পঢ়ি আছো হেতু যদি আমি নাজানো, তেতিয়া হলে আমি কি কৰি থাকিম? এনেই পঢ়ি থাকিম আৰু পঢ়ি থাকোতে যাব, কোনো ধৰণৰ আমাৰ গোল নাই। সেই গোলটো আমি কি কৰিব লাগিব? আজি পৰা ডিসাইড কৰিব লাগিব। ভিডিওটো চোৱাৰ পিছত ডিসাইড কৰিব লাগিব যে মই এবাৰ যে পঢ়িম HSLC বা HS দিম, মোৰ এটা গোল এচিভ কৰিম। কি গোল এচিভ কৰিম? বলে মই 90% পাম, মই 95% পাম। তো সেইটো ষ্ট্ৰেটেজি তোমালোকৰ মূৰত থাকিব লাগিব। আৰু গোল বিলাক বোলে মোৰ 9ত, মোৰ ক্লাছ 9ত যিসকলে HSLC দিব বোলে মোৰ ক্লাছ 9ত একেবাৰে পৰীক্ষা বেয়া হৈছে, মই 40% পাই পাছ কৰিছো যেনতেন, বা মোৰ HS ফাৰ্ষ্ট ইয়াৰত মই ইমান পঢ়া নাই। কিন্তু এটা মই ভাবিম যে ধৰা মই এটা এক্সাম্পল ললো, ক্লাছ 9ৰ ছাত্ৰজনে 40% পাইছে। তেওঁ হেতু ক্যাপাসিটি তেওঁলোকে বনাব লাগিব। তেওঁলোকে হেতু ভাবিব লাগিব যে মই এবাৰ 40% পাইছো, মই নেক্সট টাইম 80% প্লাস পাই দেখাব লাগিব। 10 মাহত কিন্তু অসম্ভৱ কথা নহয়। 10 মাহত 80% প্লাস পোৱাটো অসম্ভৱ নহয়। যদিও তুমি 40% পাইছা ক্লাছ 9ত, HS ফাৰ্ষ্ট এক্সাম হোৱাই নাই বাৰু, HS ৰ কথা কৈছো। যদি তোমালোকে আগত ভালকে পঢ়া নাই, এবাৰ পঢ়ি পেলাই তোমালোকে ধুনীয়াকে 80% প্লাস পাব পাৰা। আৰু যিসকলে তাতকে বেছি পাইছে, অলৰেডি তেওঁলোকে 60-70% পাইছে, তেওঁলোকেতো 90 প্লাস পাবই পাৰিব। মইতো কল 40% পোৱা জানো 90% পাব পাৰিব, যদিহে তেওঁলোকে এফৰ্ট দিয়ে, ৰেগুলাৰ এফৰ্ট দিব লাগিব। এদিন মই দিলো, এদিন বাদ দিলো। সদায় নতুন কিতাপখন পোৱাৰ লগে লগে, নতুন কিতাপখন পোৱাৰ লগে লগে দুদিনমান পঢ়িবলৈ খুব মন যায়। কিন্তু পিছত আমি সেই কিতাপখনো পুৰণা হ'ল, আমিও পুৰণা হৈ গলো। আমি সেই আগৰ এটিটিউড, আমি কি কৰিলো? আগৰ এটিটিউড ধৰিলো, নপঢ়া এটিটিউড। তেনেকে নচলিব। এইবাৰ আমি সেইকাৰণে কৈছো প্ৰিপাৰেচন আগত এইবিলাক বস্তু মাইন্ডসেটটো ঠিক কৰি লোৱা। প্ৰথমতে নিজৰ মাইন্ডসেটটো ঠিক কৰি লোৱা যে মই পঢ়িম এইবাৰ। পৰীক্ষাৰ আগত হেতু মাইন্ডসেটটো ঠিক কৰিব লাগিব, মই পঢ়িম এইবাৰ। আগৰ মই কি কৰিছো, আগত যদি মই কোনো ক্লাছত ফেইলো কৰিছো, এইবিলাক পাহৰি মই এবাৰ পঢ়িম এইবাৰ। তেওঁ মোক দেখাব লাগিব, তাক দেখাব লাগিব যিসকলে মোক কি কৰে, ঠাট্টা কৰে বা মই নোৱাৰো বুলি কয়, মোক গাধ বুলি কয়, তেওঁলোকক মই দেখাব লাগিব। আৰু এটোৱে চান্স হল। নেক্সট পৰীক্ষাৰ আগত আৰু এটা কথা,
আৰু এটা কথা কি কম কৰিব লাগিব মোবাইলটো এটা মোবাইলৰ কথা ক'লে তোমালোকৰ টেনচন হৈ যায় যে মোবাইলটো কেনেকৈ এৰিম বা কেনেকৈ কি কৰিম চোৱা এতিয়া চোৱা বস্তুটো যিহেতু 10 মাহ আছে হয়নে তোমালোকে এতিয়া ধৰা লাইক ক্লাছ 9ত যিসকলে পঢ়ি আছে মানে পাছ কৰিল অলৰেডি তেওঁলোকে হয়তো এই বন্ধ কেইদিন মোবাইলটো চাই আছে বহুতে চাই আছে ধৰা এতিয়া আমি কি কৰিব লাগিব মাইণ্ডছেটটো চেঞ্জ কেনেকৈ কৰিব লাগিব বা এতিয়া সেকেন্ড ইয়াৰৰ কথা কৈছোঁ আমি সেইটো মাইণ্ডছেট কৰিব লাগিব যে মোবাইল চোৱাৰ টাইমটো আমি ৰিডিউচ কৰিব লাগিব এনেও আমাৰ হাতত সময় নাই যেতিয়াবা হয়তো স্কুল বহুতৰ ষ্টাৰ্ট হ'ব বা কলেজবিলাক ষ্টাৰ্ট হ'ব তাৰ আমাৰ হাতত সময়ো নাই ৰাতিপুৱা কলেজ যাব লাগে আহিব লাগে আহি পেলাই টিউশ্যন যাব লাগে হয়তো আকৌ সেল্ফ ষ্টাডি কৰিব লাগে তো আমাৰ হাতত সময়ো নাই হয়নে তো তাৰ মাজতে তোমালোকে যদি ইচ্ছা কৰা বোলে মোৰ অলপ এনেই ধৰা এনজয়মেণ্টৰ কাৰণে বা এনেই অলপ চিল কৰিবলৈ তো তেতিয়া তোমালোকে আধা ঘণ্টা 1 ঘণ্টা তোমালোকে এটা টাইম স্পেণ্ড কৰিব পাৰা মোবাইলত কিন্তু সেই বুলি গোটেই দিনটো মোবাইলতে লাগি থাকিলোঁ বন্ধ কেইদিনত বিশেষকৈ দেওবাৰ দিনটো আমি ভালকৈ ইউজ কৰিব লাগিব এবাৰ আগৰ নিচিনা দেওবাৰ দিনটো ক'ৰবাত গুচি গ'লোঁ গোটেই দিনটো মোবাইল টিপিলোঁ তেনেকুৱা নহয় সেই দেওবাৰ দিনটো আমি ভালদৰে ইউজ কৰিব লাগিব আৰু সেই দেওবাৰ দিনটো আমি কি কৰিম মোবাইলৰ পৰা আঁতৰি থাকি মোবাইল অলপ বেছিকৈ চাম লাগিলে অলপ এতিয়াৰ কথা কৈছোঁ দেই পিছলৈ কিন্তু তোমালোকে মোবাইলটো এৰিব লাগিব কমপ্লিটলি এৰি দিব লাগিব পিছত কিন্তু এতিয়া মই যিহেতু তোমালোকে মোবাইল চোৱা অভ্যাসটো হৈ গৈছে গতিকে অলপকৈ তোমালোকে সেইটো অলপ টাইমটো ৰিডিউচ কৰিব লাগিব এবছৰ পিছত চাই থাকিবা হয় নহয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বা HSLC পাছ কৰাৰ পিছত তোমালোকে ধৰা যথেষ্ট সময় পাবা সেইদিন তোমাৰ ভালকৈ চাব পাৰিবা তো সেইখিনি পিছত হ'ব মোবাইলটো আমি গোটেই জীৱনে চাই থাকিম পাৰিম কিন্তু পৰীক্ষাবিলাক সেই টাইমটো গুচি গ'লে কিন্তু আমি নাপাম আৰু এই 10 মাহ যে আছে সেই 10 মাহৰ কথা আমি চিন্তা কৰিব লাগিব আৰু এটা কি হয় মোবাইলটো চোৱাৰ লগে লগে আৰু এটা প্ৰব্লেম কি হৈ যায় আমি মোবাইলটো থোৱাৰ পিছতো মোবাইলৰ কথা চিন্তা কৰি থাকোঁ সেইটো এটা ডাঙৰ প্ৰব্লেম মোবাইলটো চাই পেলাই মোবাইলত কি দেখিছিলোঁ শ্বৰ্টছ এটা চালোঁ হাঁহি উঠা সেইটো পঢ়াৰ সময়ত আমি মনত কৰি থাকিলোঁ হাঁহি থাকিলোঁ ভাবি পেলাই বা কোনোবাই মেছেজ কৰিছিল যদিও সেইটো কথা মই চিন্তা কৰি আছোঁ মেছেজটো আহিছে নেকি কিবা হৈছে নেকি তো তেনেধৰণৰ চিন্তাবিলাকো বাদ দিব লাগিব আমি কেনেকৈ মোবাইল যদি ইউজ কৰোঁ জাষ্ট কিবা এটা চালোঁ তাতে এৰিলোঁ বহুতৰ সেইটোৱে প্ৰব্লেম মোবাইলটো হয় মোবাইলটো এটা জেগাত থাকে কিন্তু চিন্তা থাকে মোবাইলত কিতাপ আগত বহি আছে আগত লৈ পেলাই বহি আছে কিন্তু চিন্তা ক'ত মোবাইলত আমাৰ চকুৰ আগত থকা বস্তু চোৱাই নাই তেওঁলোকে তো গতিকে মোবাইলটোৰ পৰা যিমানখিনি আঁতৰি থাকিব পাৰা ছ'চিয়েল মিডিয়াৰ পৰা যিমান আঁতৰি থাকিব পাৰা জাষ্ট ইউটিউবটো চাব পাৰা ধৰা মই সেইটো কোৱা নাই যে মোৰ ভিডিঅ' চাবলৈ ইউটিউব চোৱা তেনেকুৱা নহয় ইউটিউবত চালে মানে কিছুমান নলেজেবল বস্তু পোৱা যায় কিন্তু ধৰা তুমি ছ'চিয়েল মিডিয়া ফেচবুক বা ইনষ্টাগ্ৰাম সেইবিলাক চালে কি হয় ধৰা কিছুমান বস্তু এনেকুৱা আহি যায় যিবিলাক আমি চাবলৈ ভাবিবলৈ বাধ্য হ'বলগীয়া হয় বা কিছুমান মেছেজ বেছি কৰি থাকিলে সেইবিলাক চিন্তা আহি থাকে কোনোবা ৰিপ্লাই কি দিলে নিদিলে সেইবিলাক চিন্তা আহি থাকে গতিকে সেইটো আমি এটা বস্তু কৰিব লাগিব সেইটো বস্তু আমি চাব লাগিব সেইটো ঠিক কৰিব লাগিব তাৰপিছত পৰীক্ষাৰ আগত আৰু এটা বস্তু আমি মাইণ্ডটো ছেট কৰিব লাগিব কি যে আমি স্কুলত পঢ়োৱাৰ আগত আমি নিজে পঢ়িম সেইটো কথা চিন্তা কৰিবা তোমালোকে স্কুলত এটা পঢ়াব বা টিউশ্যনত কিবা এটা পঢ়াব তাৰপিছত আমি পঢ়িলোঁ সেইটোতকৈ বেছি ইফেক্টিভ কোনটো জানানে আমি যদি চেপ্টাৰটো যিকোনো চেপ্টাৰ এটা আমি যদি আগত পঢ়ি যাওঁ ঘৰতে যদি সেই চেপ্টাৰটো পঢ়ি যাওঁ তেতিয়া আমি স্কুলত যেতিয়া যাম তেতিয়া আৰু ভালদৰে বুজি পাম তেতিয়া আমাৰ কুৱেশ্যন থাকিব যে ছাৰ এইটো বুজি পোৱা নাই ভালকৈ বুজাই দিয়ক যদি আমি সেইটো কৰোঁ যে স্কুলত বুজিলোঁ তাৰপিছত নিজে পঢ়িম সেইটো কৰিলে কি হয় তোমালোকে যেতিয়া পঢ়াই থাকিবা যেতিয়া ছাৰে পঢ়াই থাকিব বাইদেউ পঢ়াই থাকিব তেতিয়া তোমালোকৰ এটা কি আহে যে বুজি পোৱা নাই ঘৰত গৈ পেলাই নিজে বুজি ল'ম তেনেকুৱা এটা মাইণ্ডছেট থাকে কিন্তু নিজে যদি প্ৰথমতে পঢ়ি লোৱা তাৰপিছত ছাৰে বা বাইদেৱে বুজাই থাকিলে তোমালোকে সেইটো কুৱেশ্যন কৰিব পাৰিব ছাৰ এইটো বুজি পোৱা নাই বা এইটো ডাউটছ আছিলে ক্লিয়াৰ কৰি দিয়ক তো হৈ গ'ল তেনেকৈ হৈ গ'ল তো সেইটো বস্তু এটা মেথড ইউজ কৰিবা তাৰপিছত চাবা চিলেবাছ কি আছে চিলেবাছটো চাবা ভালদৰে তাৰপিছত ষ্ট্ৰেটেজি বনাব লাগিব যে মই কিমান ঘণ্টা পঢ়িম কেনে পঢ়িম সেইটো তোমালোকে প্ৰিপাৰেশ্যনৰ আগতে বনাই ল'ব লাগিব প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰাৰ আগতে সেইটো বস্তু চাব লাগিব যে মই কিমান ঘণ্টাকৈ পঢ়িম কিদৰে পঢ়িম কিমান দিনত মই চেপ্টাৰবিলাক কমপ্লিট কৰিম সেইটো আজি 10 মাহ আছে যদিও তোমালোকে জানা চেপ্টাৰ কি আহিব চিলেবাছ কি অলৰেডি তোমালোকে জানা গতিকে সেইটো চিলেবাছৰ মতে তোমালোকে চাব লাগিব যে মই কিমান মাহৰ চিলেবাছটো কমপ্লিট কৰিম আজি 10 মাহ আছে হয় তোমালোকে হয়তো ভাবিব পাৰা যে মই 8 মাহত কমপ্লিট কৰিম 7 মাহত কমপ্লিট কৰিম সেইখিনি পঢ়ি এটা টাৰ্গেট লোৱা যেনেকৈ পাৰ্চেণ্টেজৰ টাৰ্গেটটো ল'ব দিছোঁ ঠিক তেনেদৰে কিমান দিনত কিমান মাহত তোমালোকে এই গোটেই চেপ্টাৰবিলাক গোটেই চিলেবাছ কমপ্লিট কৰিব সেইটো এটা টাৰ্গেট ল'ব লাগিব তেতিয়া তোমালোকৰ সময়মতে হ'ব তেতিয়া তোমালোকে ৰিভিজন দিব পাৰিবা ৰিভিজন নহ'লে কিন্তু এটা ভাল প্ৰিপাৰেশ্যন বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ যোনখিনি আমি পঢ়োঁ এতিয়া পঢ়াখিনি পিছত আমি পাহৰিয়ে যাম গতিকে ৰিভিজন আমি দি থাকিব লাগিব কেতিয়া ৰিভিজন দিবা সেইখিনিও তোমালোকে এটা প্লেনিং মতে কৰিব লাগিব আৰু এটা লাষ্ট ক'বলৈ ওলাইছোঁ
এটা আমি ষ্ট্ৰেটেজি কি ল'ব লাগিব সদায় পঢ়িম সেইটো আমি এটা মাইণ্ডছেট বনাব লাগিব যে আমি সদায় পঢ়িম যেনেকৈ সদায় খাওঁ হয় নহয় যেনেকৈ আমি সদায় স্কুল গৈ আছোঁ ঠিক তেনেকৈ আমি সেইটো ষ্ট্ৰেটেজি ল'ব লাগিব যে সদায় পঢ়িম ক'ৰবাত যাবলগীয়া হ'ব পাৰে বিশেষ কাৰণত ক'ৰবাত যাবলগীয়া হ'ব পাৰে তথাপিও ট্ৰাই কৰিবা সদায় পঢ়িবলৈ সেইটো বেলেগ কথা বিশেষ কাৰণত বোলে গোটেই দিনে নাই ক'ৰবাত ব্যস্ত আছোঁ তেতিয়া বেলেগ কথা কিন্তু ক'ৰবাত গ'লোঁ আহি পেলাই মই পঢ়িম সেই পঢ়া প্লেনিংটো সদায় ল'ব লাগিব যে মই পঢ়িম সদায় পঢ়িলেহে যিজন ছাত্ৰ বা ছাত্ৰী সদায় পঢ়ে তেওঁৰ এটা ভাল ৰিজাল্ট হয় যোনে মাজে মাজে পঢ়ে তেওঁলোকৰ কিন্তু ভাল ৰিজাল্ট নহয় আৰু এটা কথা ইয়াতে সদায় পঢ়া মানে কি সেইটো জানিব লাগিব তোমালোকে কিতাপখন আগত ৰাখি দুনিয়াৰ বেলেগ বেলেগ চিন্তা কৰি থাকিলে কিন্তু সেইটো পঢ়া নহয় সেইটো মাইনাছ কৰি থবা তোমালোকে কিতাপখন আগত লহি বেলেগক দেখুৱাই পঢ়াটো মানে পঢ়া নহয় কিন্তু তুমি যেতিয়া সঁচাকৈ পঢ়িবা তেতিয়া সেইটো তোমাক নিজে গম পাবা তুমি যে মই আজি পঢ়িছোঁ তোমাৰ পৰা নিজে ছেটিছফেকশ্যন এটা আহিব যে মই পঢ়িছোঁ আজি কিন্তু এনেই কিতাপখন আগত বেলেগক দেখুৱাই পঢ়াতকৈ নপঢ়াই ভাল মই ভাবোঁ গতিকে সেইটো ষ্ট্ৰেটেজি ল'ব লাগিব সেইটো মাইণ্ডছেট এটা বনাব লাগিব যে মই সদায় পঢ়িম আৰু মন লগাই পঢ়িম যে যিখিনি সময় পঢ়োঁ মই সেইটো কাৰণে মই কোৱা ডিউৰেশ্যন কিমান পঢ়িবা সেইটো তোমালোকে নিজে ছেট কৰিবা কিন্তু এটা কথা মনত ৰাখিবা যে মই যিমানখিনি পঢ়িম যিমান সময় পঢ়িম সিমানখিনি মই পঢ়িমেই বেলেগ কথা চিন্তা নকৰোঁ হৈ গ'ল তো এইখিনি মাইণ্ডছেট তোমালোকে যদি HSLC বা HS দিয়াৰ আগত তোমালোকে লৈ লোৱা তেন্তে মই ভাবোঁ আজি যি 10 মাহ আছে সেইখিনি ধুনীয়াকৈ পঢ়ি তোমালোকে এটা ভাল ৰিজাল্ট কৰি ওলাই যাব পাৰিবা কোনো ধৰণৰ অসুবিধা তোমালোকৰ কেতিয়াও ফেচ কৰিব লগা নহয় লাষ্টত গৈ পেলাই বোলে কমন লাগে মোক বা এইটো লাগে সেইটো লাগে তো সেইবিলাক তোমালোকে কেতিয়াও কৰিবলগীয়া নহয় তো এইখিনি আছিলে আৰু ইয়াতে কওঁ যিসকল ছাত্ৰ ছাত্ৰী HSLC দিবলৈ ওলাইছে তেওঁলোকৰ যিহেতু MCQ আহিব কনচেপচুৱেল MCQ সেইখিনি আমাৰ এপত আছে তো তোমালোকে বাই কৰিব পাৰা তাত ছায়েন্স মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ গোটেইখিনি তাত কভাৰ হৈ আছে MCQ বিলাক তাতে তোমালোকে টেষ্ট দিব পাৰিবা মুক টেষ্ট দিব পাৰিবা তাৰপিছতে তাতে কাৰেক্ট এনচাৰো আছে অকল MCQ নহয় কাৰেক্ট এনচাৰো তাত আছে তাত চাবলৈ তোমাৰ প্ৰেক্টিছ কৰিলে মই ভাবোঁ যে তোমালোকৰ এটা ভাল প্ৰেক্টিছ হ'ব আৰু লগতে যিসকল HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ হৈ যোৱা টেষ্ট পেপাৰবিলাক লাষ্ট ইয়াৰ টেষ্ট পেপাৰবিলাক তোমালোকে আমাৰ চেনেলত পাই যাবা মাত্ৰ 29 ৰুপিজত তো গৈ পেলাই তোমালোকে ক্লাছ ছেকশ্যনত যাবা ক্লাছ ছেকশ্যনত গৈ নোটছ ছেকশ্যনত যাবা তাতে তোমালোকে গোটেইখিনি পাই যাবা মাত্ৰ 29 ৰুপিজত তাৰপৰা বাই কৰিব পাৰিবা আৰু ক্লাছ 10ৰ কোৰ্চটো হৈছে 199 ৰুপিজ তো মই ডেছক্ৰিপশ্যন এপৰ লিংকটো দি দিম তাত কৰিলে তোমালোকে চাব পাৰিবা তো আজি ভিডিঅ'ত কৰিলোঁ কি পঢ়িছে